الرجيم. بسم الله الرحمن الرحيم. فاذكروني أذكركم واشكروا لي ولا تكفرون. صدق الله العلي العظيم. উপস্থিত আজিৰ এই ক্লাছ মেহফিলৰ সভাপতি ও সম্পাদক সাহেব আৰু বিভিন্ন জাগাৰ পৰা মোৰ শিক্ষাগুৰুসকল আৰু মোৰ লগৰীয়া মৰমৰ ভাই ভনীসকল, আল্লাহ পাকে আমাক সকলোকে এই ক্লাছ মেহফিলত একত্ৰিত কৰিছে। ইয়াৰ কাৰণে আমি সকলোৱে এবাৰ আল্লাহৰ ওচৰত শুকৰিয়া আদায় কৰোঁ। আলহামদুলিল্লাহ। মই আপোনালোকৰ আগত এটা আয়াত তিলাৱত কৰিছিলোঁ। আল্লাহ পাকে কৈছে, তুমি মোৰ ফালে খোজ কাঢ়ি অহা, মই তোমাৰ ফালে দৌৰি যাম। তুমি মোৰ স্মৰণ কৰিবা, ময়ো তোমাৰ স্মৰণ কৰিম। আল্লাহ পাকে কৈছে, যিজন ব্যক্তিয়ে সৎ কামৰ আদেশ কৰে, অসৎ কামৰ নিষেধ কৰে, সেইজনে মোৰ প্ৰিয় বান্দা। আল্লাহ পাকে এই পৃথিৱীত বহু ৰসুলসকলক পঠাইছিল। ইয়াৰে সৰ্বশ্ৰেষ্ঠ নবী আমাৰ নবী হযৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আমাৰ নবীৰ জন্মৰ 6 মাহ আগতে দেউতাকৰ ইন্তেকাল হয় আৰু জন্মৰ 6 মাহ পিছতে মাকৰ ইন্তেকাল হয়। আমাৰ নবী সৰু কালতে লালন পালন কৰিছিল হযৰত হালিমাতুছ সাদিয়া নামৰ মহিলা এগৰাকী। হযৰত হালিমাই হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যিমান নিজৰ কাষত ৰাখিছিল, তেওঁৰ ভেড়াবিলাক মেধা আৰু মহুল হৈ পৰিছিল। আগতকৈ বেছি গাখীৰ দিব ধৰিছিল। আমাৰ নবী এতিম আছিল কাৰণে দুখীয়াসকলক ভাল পাইছিল। আমাৰ নবীয়ে কৈছে, আল জান্নাতু তাহতা আকদামিল উম্মাহাত, তোমালোকৰ মাক আৰু দেউতাকৰ ভৰিৰ তলত জান্নাত। আমাৰ নবী হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যিজন ব্যক্তিয়ে 5 ওয়াক্ত নামাজ কায়েম হিচাপত পঢ়িব, তেওঁক আল্লাহ পাকে 5টা পুৰস্কাৰ প্ৰদান কৰিব। बस নাহিদ जुनाइद জুনাইদ जा কোন মুক্তাব নাম কি? মিনহাজুর রিসার্চ মডেল স্কুল তারাগুছি तारा मुल्लरा আপনার